আশা কৰো সকলো ভালে আছে আৰু পঢ়া শুনা যেন কৰি আছে সো আজি আমি লৈ আহিছো এক্সাম ৰিলেটেড কিছুমান কোৱেশ্চনছ যিখিনি আমাৰ ইম্পৰ্টেন্ট হয় আৰু পৰীক্ষাত আহাৰ চান্সেছ আছে ঠিক আছে সো আমাৰ পৰীক্ষাটো সবে গম পাইছে 23rd মাৰ্চত আমাৰ APDCL ৰ যিটো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ এক্সাম আছে ডেট আমাৰ দি দিছে তো এতিয়া আমাৰ যিখিনি পঢ়া হ'ল এতিয়া ফাৰ্দাৰ আমি যিমান পাৰো ৰিভাইজ কৰিব লাগিব আৰু যিমানখিনি আমি পাৰো কোৱেশ্চনছ প্ৰেক্টিছ কৰিব লাগিব সো বেছি নহয় আজি আমি অকল 25টা কোৱেশ্চনছ লৈ পেলাই আহিছো আকৌ আমি ফাৰ্দাৰ আকৌ পিছত কৰিম তো ইনিশিয়ালি 25টা কি আছে কেনেকুৱা কোৱেশ্চনছ আহিব পাৰে আৰু কনসেপ্ট ওয়াইজ আমি তাক কেনেকে মানে সলভ কৰিব পাৰিম সেইখিনি আমি আজি চাম ঠিক আছে তো স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো হৈছে which of the following errors does not affect trial balance trial balance সবৰে মনত আছে trial balance আমাৰ আছিলে গোটেই একাউণ্টছ খিনিৰ যেতিয়া আমি জাৰ্নেল এন্ট্ৰি বনাও জাৰ্নেল এন্ট্ৰিৰ পিছত লেজাৰ বনাও লেজাৰৰ পিছত আমি প্ৰত্যেকটা লেজাৰৰ যিখিনি আমাৰ ক্ৰেডিট বেলেঞ্চেছ থাকে আৰু ডেবিট বেলেঞ্চেছ থাকে সেইখিনি লৈ পেলাই আমি আমাৰ ট্ৰায়েল বেলেঞ্চখন প্ৰিপেয়াৰ কৰোঁ তো ট্ৰায়েল বেলেঞ্চখন প্ৰিপেয়াৰ কৰোঁতে আমাৰ ডেবিট ছাইড শুড অলৱেজ বি ইকুৱেল টু ক্ৰেডিট ছাইড সেইখন আছিলে আমাৰ ট্ৰায়েল বেলেঞ্চ এতিয়া ট্ৰায়েল বেলেঞ্চৰ কনচেপ্টত এটা আছিলে আমাৰ এৰাৰ্ছ কি হয় এৰাৰ্ছ মানে হৈছে আমাৰ ভুল কিন্তু এনেকুৱা কিছুমান ভুল আছে যিটো ট্ৰায়েল বেলেঞ্চত এফেক্ট নকৰে ঠিক আছে তো এনেকুৱা কোন কেইটা ভুল আছিলে যিকেইটাই আমাৰ ট্ৰায়েল বেলেঞ্চত এফেক্ট নকৰে সো অপচন আমাক দিয়া আছে কাষ্টিং এৰৰ মানে কি আছিলে কাষ্টিং এৰৰ মানে আছিলে আমি টোটেলিং কৰোতে যদি ভুল কৰিছো এৰৰ ইন টোটেলিং ডাবল পোষ্টিং সো আমি যদি টোটেলিঙত যদি এৰৰ কৰিছো প্লাছ মাইনাছ কৰোতে যদি এৰৰ কৰিছো তেতিয়াহ'লে অবভিয়াছলি আমাৰ ট্ৰায়েল বেলেঞ্চত এফেক্ট হ'ব হয় নাই নেক্সট আহিলে আমাৰ ডাবল পোষ্টিং মানে কি same item included twice হা দুবাৰ যদি আমি ইনক্লুড কৰিছো তো একেটা বস্তু যদি দুবাৰ ইনক্লুড কৰিছো তো অবভিয়াছলি আমাৰ ট্ৰায়েল বেলেঞ্চত ইম্পেক্ট পৰিব নেক্সট আহিলে আমাৰ পাৰ্চিয়েল অমিশন মানে কি অমিশন মানে আছিলে মিনিং আছিলে অমিট মানে হৈছে কিবা এটা বস্তু আমি কৰিবলৈ পাহৰি যোৱা তো পাৰ্চিয়েল মানে আমাৰ সদায় জাৰ্নেল এন্ট্ৰি দুটা ভাগ থাকে এটা ডেবিট সাইড থাকে এটা ক্ৰেডিট সাইড থাকে তো আমি যেতিয়া এইটো ৰেকৰ্ড কৰি আছিলো ইদাৰ এইটো নাইবা এইটো আমি ৰেকৰ্ড কৰিব পাহৰি গলো তো এটা যদি ডেবিট বা ক্ৰেডিটত যদি ভুল থাকে ইদাৰ সাইড তেতিয়াহ'লে আমাৰ ট্ৰায়েল বেলেঞ্চত ইম্পেক্ট পৰিব তাৰ মানে আমাৰ আনসাৰটো হৈছে কম্পেনচেটিং এৰৰ মানে কি when one error covers up another error ঠিক আছে এটা ভুলে আন এটা ভুলক কভাৰ কৰি দিলে তো কভাৰ কৰি দিয়াৰ কাৰণে কি হ'ল সে সাপোজ এটা সাইড আমাৰ ডেবিট সাইডে ভুল হৈ আছিলে তাৰে পিছত এটা সাইড আমাৰ ক্ৰেডিট সাইডে ভুল হৈ গ'ল তো ইয়াৰে প্লাছ মাইনাছ গৈ পেলাই ইম্পেক্টটো জিৰ' পৰিলে তো ট্ৰায়েল বেলেঞ্চত আমাৰ এফেক্ট নহ'ব তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব আমাৰ কম্পেনচেটিং এৰৰ ঠিক আছে কনচেপ্ট ৱাইজ প্ৰচেছ কৰিব পাৰিছে চবে নেক্সট সো নেক্সট কুৱেশ্যনটো হৈছে পাৰ্টনাৰশ্বিপৰ ৰিলেটেড কিন্তু আমাৰ যিখিনি টপিক আছিলে সেইখিনিও ভালকে চাব নাপাহৰিব তাৰ পৰাও কিছুখিনি কুৱেশ্যনছ আহিব এতিয়া তো নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ইন দ্য এবচেন্স অফ আ পাৰ্টনাৰশ্বিপ ডিড কি আছিলে যেতিয়া কেইটামান মানুহে লগ লাগি পেলাই এটা পাৰ্টনাৰশ্বিপ ফৰ্ম এখন যেতিয়া ফৰ্ম কৰে সিহঁতে ৰুলছ এণ্ড ৰেগুলেশ্যনছ খিনি ছেট কৰি লয় যে সিহঁতৰ পাৰ্টনাৰশ্বিপ ফৰ্মখনত কেনেকে কামখিনি হ'ব ঠিক আছে তো কামখিনি কৰাৰ টাইমত যদি কিবা কাৰণে পাৰ্টনাৰশ্বিপ ডিডখন বনোৱা নহল পাৰ্টনাৰ্ছ কেইটাৰ মাজত তেতিয়া কিছুমান পাৰ্টিকুলাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছিলে যিখিনি সিহঁতি ফ'ল' কৰিব লাগে তো এতিয়া তাৰে ওপৰত এটা বেছ কুৱেশ্যন দিছে কি দিছে ইন দ্য এবচেন্স অফ আ পাৰ্টনাৰশ্বিপ ডিড ইফ এনি পাৰ্টনাৰ এডভান্সেছ এনি লোন টু দ্য ফাৰ্ম তাৰমানে পাৰ্টনাৰে যদি ফাৰ্মক লোন দিছে নিজৰ ফালৰ পৰা
he is entitled to get interest at the rate of dash percentage on such loan. ঠিক আছে? তাৰমানে যদি পাৰ্টনাৰশ্বিপ ডিডখন বনোৱা থাকে তাতেতো মেনশ্যন থাকিবই যে ইমানখিনি লোন মই দিছো ফৰ্মখনক তো ইন ৰিটাৰ্ণ মোক ইমান ইন্টাৰেষ্ট লাগিব। বাট ইন দ্য এবচেন্স অফ পাৰ্টনাৰশ্বিপ ডিড যদি কৰা হোৱা নাই, স্পেচিফিকেলি মেনশ্যন নাই, তেতিয়াহ'লে আমাৰ ফিক্সড ৰেটটো কিমান আছিলে? অপশ্যনছ আমাক দিয়া আছে 10, 6, 12 আৰু 8, বাট আমাৰ কাৰেক্ট অপশ্যনটো আছিলে 6। এইটো একদম নাপাহৰিব। আৰু এবচেন্স অফ পাৰ্টনাৰশ্বিপ ডিডৰ যিকেইটা ক্লজেছ আছিলে সেই ক্লজ কেইটা কাইণ্ডলি ইয়াতে টোটেল আমাৰ 6টা ক্লজ আছিলে। গোটেই 6টা ক্লজ আমি ভালকে মনত ৰাখিব লাগিব। 6টা ক্লজৰ ফাৰ্ষ্ট কেইটা আছিলে কি? যদি কাৰোবাৰ মনত আছে, যদি পাৰ্টনাৰশ্বিপ ডিড নাই, profit and losses to be shared equally, তাৰে পিছত no interest on capital, no interest on drawing, তাৰে পিছত লোন দিলে 6%ৰ ইন্টাৰেষ্ট পাব। তাৰে পিছত আৰু তেনেকুৱা দুটা আছিলে, তো সেইকেইটা কাইণ্ডলি ভালকে চাবা। নেক্সট, বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট বা BRS। বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট আমাৰ কি আছিলে? বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট আছিলে যেতিয়া বিজনেছটোৱে সদায় নিজৰ এটা ৰেজিষ্টাৰ মেইনটেইন কৰে। ৰেজিষ্টাৰটোৰ নাম আছিলে কেছবুক। কেছবুকত কিমান পইচা আহিছে, কিমান পইচা ওলাই গৈছে, সেই গোটেইখিনি হিচাপ মেইনটেইন কৰোঁ। প্লাছ লগতে আমাৰ যিটো বেংক একাউণ্ট আছে, বেংক একাউণ্ট এটা খুলিলে আমাক পাছবুক এখন দিয়ে। তো সেই পাছবুকত যিটো বেলেঞ্চ আছে আৰু আমি কেছবুকখন বনাওঁতে তাতে যিটো আমি বেংকৰ কলম মেইনটেইন কৰি আছো, দুইটাৰে বেলেঞ্চ সদায় ইকুৱেল হৈ থাকিব লাগিব। ঠিক আছে? তো বেংক বেলেঞ্চ অফ পাছবুক আৰু বেংক বেলেঞ্চ অফ বেংক একাউণ্ট ইন কেছবুক। ঠিক আছে? তো সেই দুটা মিলাবলে আমি যিখন ষ্টেটমেণ্ট বনাওঁ সেইটো হৈছে আমাৰ বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট। তো বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট ইজ প্ৰিপেয়াৰ্ড টু আইডেণ্টিফাই ৰিজনছ অফ মিছমেচ। তাৰমানে যদি কিবা ভুল হৈ আছে, আমাৰ যদি পাছবুকৰ যিটো বেংক বেলেঞ্চ আছে আৰু কেছবুকত আমি যিটো বেংক একাউণ্ট মেইনটেইন কৰি আছো তাতে যদি যিটো বেংক বেলেঞ্চ আছে তাৰ মাজত যদি কিবা ডিফাৰেঞ্চ আছে, সেইটো কিহৰ কাৰণে এৰাইজ হৈছে সেইখিনি মিলাবলে আমি বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্টখন বনাওঁ। তো এই কুৱেশ্যনটোৰ আনচাৰ হ'ব কাৰ মাজত আমি চাওঁ, অবভিয়াছলি বেংক পাছবুক আৰু কেছবুক। তো আমাক অপশ্যন আছে বেংক পাছবুক এণ্ড কেছবুক, বেংক পাছবুক এণ্ড বেলেঞ্চ শ্বীট নহয়, বেংক পাছবুক এণ্ড বেংক লেজাৰ নহয়, জাৰ্নেল নহয়। তো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব বেংক পাছবুক এণ্ড কেছবুক। কেছবুকত আমি যিটো বেংক একাউণ্ট মেইনটেইন কৰি আছো। ঠিক আছে? চ' ইয়াতে আমি চব ধৰণৰ ডিফাৰেঞ্চ, যদি কিবা কাৰণে পাছবুকত বেছি হৈ আছে বেলেঞ্চ বা কেতিয়াবা কেছবুকত বেছি হৈ আছে, কিয় হৈ আছে, আৰু সেই ডিফাৰেঞ্চেছখিনি কাৰেক্টটো আমি বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্টখনতে কৰোঁ। নেক্সট কুৱেশ্যন, গ্ৰছ প্ৰফিট ইজ ট্ৰেন্সফাৰ্ড টু। গ্ৰছ প্ৰফিট মানে আমাৰ কি আছিলে? গ্ৰছ প্ৰফিট মানে আছিলে আমাৰ মেইন যিটো আমি প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট বনাওঁ বা প্ৰফিট এণ্ড লছ একাউণ্ট বনাওঁ, তাৰ পৰা যিটো আমাৰ প্ৰফিট ওলাই সেইটো ক'লে ট্ৰেন্সফাৰ হয়। তো প্ৰফিট এণ্ড লছ একাউণ্টখন যদি আমাৰ মনত আছে তেতিয়াহ'লে আমাৰ আছিলে ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট। ঠিক আছে? তো ওপৰৰ যিখন ফাৰ্ষ্ট থাকে, ফাৰ্ষ্টখন আমাৰ ট্ৰেডিং একাউণ্ট থাকে। ট্ৰেডিঙত আমাৰ ইয়াতে আহিছিলে অপেনিং ষ্টক,
তাৰপিছত আহিছিলে purchase, direct expenses, ইফালে আহিছিলে আমাৰ sales, তাৰে পিছত আহিছিলে আমাৰ closing stock. এতিয়া both sideৰ যিটো difference amount ওলাই, সেই difference amountটো আমাৰ ইয়াতে আহিছিলে gross profit হিচাপে, আৰু এই গ্ৰছ প্ৰফিটটো আমি ট্ৰেন্সফাৰ কৰো ক'লে প্ৰফিট এণ্ড, কাৰণ ওপৰতো আমাৰ ট্ৰেডিং একাউণ্ট, তলৰখন আমাৰ প্ৰফিট এণ্ড লছ একাউণ্ট, তো এইখন আমাৰ আহি যাব গ্ৰছ প্ৰফিট। তাৰে পিছত এইফালে আমাৰ সব ইনডাইৰেক্ট এক্সপেন্সেছ বিলাক, এইফালে আমাৰ ইনডাইৰেক্ট ইনকাম বিলাক, আৰু ইয়াতে যিটো আমাৰ বেলেন্স ওলাই এইটোৰ বেলেন্সৰ নাম আছিলে নেট প্ৰফিট। ঠিক আছে, সো গ্ৰছ প্ৰফিট ক'ৰ পৰা ক'লে ট্ৰেন্সফাৰ হয়? গ্ৰছ প্ৰফিট ইজ ট্ৰেন্সফাৰ্ড টু প্ৰফিট এণ্ড লছ একাউণ্ট। ওলাই ক'ত? ট্ৰেডিং একাউণ্টত বেলেন্সটো ওলাই, ট্ৰেডিং একাউণ্টৰ পৰা আমি ট্ৰেন্সফাৰ ক'ত কৰো? ট্ৰেন্সফাৰ বুলি যদি সোধে, ট্ৰেন্সফাৰ কৰো আমি প্ৰফিট এণ্ড লছ একাউণ্টলৈ, আৰু গ্ৰছ প্ৰফিট ওলাই কিহত? ওলাই ট্ৰেডিং একাউণ্টত। আৰু নেট প্ৰফিট ক'ত ওলাই? নেট প্ৰফিট প্ৰফিট এণ্ড লছ একাউণ্টত ওলাই, আৰু ইয়াৰ পৰা আমি ট্ৰেন্সফাৰ ক'লে কৰো? ইয়াৰ পৰা আমি ট্ৰেন্সফাৰ কৰো বেলেন্স শ্বীটলৈ। বেলেন্স শ্বীটৰ কেপিটেলৰ লগত এড হয় নেট প্ৰফিটটো। ঠিক আছে, তো গ্ৰছ প্ৰফিটৰ লগত আমি এইখিনি এক্সপ্লেইনো কৰি দিলো, গ্ৰছ প্ৰফিট ক'ৰ পৰা ক'লে হয়, তাৰপিছত নেট প্ৰফিট ক'ৰ পৰা ক'লে ট্ৰেন্সফাৰ হয়। ঠিক আছে, আই হোপ এইখিনিলৈকে চবৰে ক্লিয়াৰ। চ' নেক্সট কুৱেশ্যন, assets that do not have physical existence. Physical existence মানে তাৰ কোনো আকৃতি নাই বা কোনো শ্বেপ নাই বা তাৰ কোনো ফিজিকেল ৱৰ্ল্ডখনত কোনো এক্সিষ্টেঞ্চে নাই, কিন্তু সেইটো ফৰ্মখনৰ এছেট হয়। যেনেকে এক্সাম্পল আমাৰ আছিলে গুডউইল, তাৰে পিছত পেটেন্ট, বা আমি আমাৰ কিবা এটা প্ৰডাক্টৰ ওপৰত কপিৰাইট লৈ থৈ দিছো, তো তেনেকুৱা টাইপ বিলাক আমাৰ এছেট হয়, বাট তাৰ কোনো ফিজিকেল এক্সিষ্টেঞ্চ নাই। তো তেনেকুৱা এছেটছ বিলাকৰ নাম কি আছিলে? অপশ্যন আমাক 4টা দিয়া আছে, লিকুইড এছেটছ, কণ্টিনজেন্ট এছেট, ইনটেঞ্জেবল এছেট আৰু টেঞ্জেবল এছেট। তো ইয়াৰে আমি এইটো আই গেছ চবেই জানে যে যিটোৰ ফিজিকেল এক্সিষ্টেঞ্চ নাথাকে তাহাঁতক ইনটেঞ্জেবল এছেটছ বুলি কোৱা হয়। তো টেঞ্জেবল এছেট হৈছে আমাৰ যাৰ ফিজিকেল এক্সিষ্টেঞ্চ আছে। তো কুৱেশ্যনটো অলপ পকাইও যদি দিয়ে, যাৰ ফিজিকেল এক্সিষ্টেঞ্চ আছে থাকাটো হৈ যাব টেঞ্জেবল এছেট, নাথাকাটো হৈ গ'ল ইনটেঞ্জেবল এছেট। লিকুইড এছেটছ কি আছিলে? লিকুইড এছেটছ কি আছিলে? এছেটছ ইজিলি কনভাৰ্টেবল টু কেশ। তো কুৱেশ্যনটো যদি সোধে দোজ এছেটছ হুইচ আৰ ইজিলি কনভাৰ্টেবল টু কেশ, লিকুইড এছেটছ। আৰু কণ্টিনজেন্ট এছেটটো কি আছিলে? এইটো এক্সপ্লেইন কৰিছিলো। কণ্টিনজেন্ট এছেটটো আছিলে whether it is an asset will depend upon the happening or non-happening of a future event. Happening বা non-happening of a future event. তাৰ মানে say suppose contingent মানে uncertain, এতিয়ালৈকে বস্তুটো আমাৰ এছেট নহয়। ঠিক আছে, say suppose আমাৰ মাটি এটুকুৰৰ কাৰণে আমাৰ কোৰ্টত কেছ কৰি আছো, সেইটো এছেট বৰ্তমান ডাউটফুল হৈ আছে। যদি আমি কেছটো জিকো তেতিয়াহে সেই মাটিডোখৰ আমাৰ নামত আহিব। যদি আমাৰ কেছটো আমি হাৰি যাওঁ তেতিয়াহ'লে সেই মাটিডোখৰ বেলেগ এটা মানুহৰ নামত হৈ যাব। তো যিহেতু সেইটো আনচাৰ্টেইন হৈ আছে, ফিউচাৰ ডিচিজন এটাৰ ওপৰত বেছ হৈ আছে যে সেইটো আমাৰ এছেট হ'ব নে নহয়, তেনেকুৱা এছেটছ বিলাকক কণ্টিনজেন্ট এছেট বুলি কোৱা হয়। চ' এটা বস্তু কৈ দিওঁ যে আমি যেতিয়া কুৱেশ্যনছ বিলাক ডিছকাছ কৰি আছো, মই বাকী অপশ্যনছ কেইটাও ডিছকাছ কৰি দিছো যে যাতে সেইকেইটা ৰিলেটেড যদি কুৱেশ্যনছ আহে তেতিয়াহ'লেও যাতে আপোনালোকে চল্ভ কৰিব পাৰে। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনটোত যাওঁ। নেক্সট কুৱেশ্যনটো আহিলে এমাউণ্ট উইথড্ৰন বাই দ্য প্ৰপাৰাইটাৰ। প্ৰপাৰাইটাৰ কোন আছিলে? প্ৰপাৰাইটাৰ আছিলে আমাৰ অনাৰ অফ দ্য বিজনেছ।
চ' বিজনেছত পইচা লগাই অনাৰে সেইখিনিক আমাৰ নামটো কি আছিলে অনাৰে যিখিনি বিজনেছত পইচা লগাই সেইখিনিৰ নাম আছিলে আমাৰ কেপিটেল চ' অনাৰ অফ দ্য বিজনেছে যিখিনি পইচা ইনভেষ্ট কৰিছে বিজনেছত সেইখিনিৰ নাম হৈছে কেপিটেল কিন্তু এতিয়া সেই কেপিটেলৰ পৰা যদি বিজনেছ ৰিলেটেড নহয় পাৰ্চনেল ইউজ নিজৰ কিছুমান ঘৰুৱা খৰচৰ কাৰণে যদি পইচা উইথড্ৰ কৰিছে বিজনেছটোৰ পৰা চ' এমাউণ্ট উইথড্ৰন বাই দ্য প্ৰপাৰ্টাৰ ফৰ পাৰ্চনেল ইউজ ইজ টাৰ্মড এজ কি আছিলে কেপিটেল মানেটোতো হৈছে যিখিনি পইচা লগাইছে লাইবিলিটি আমাৰ কি আছিলে আমাৰ যিখিনি ধাৰ আছে বা কাবাক দিবলগীয়া পেমেন্ট আছে সেইখিনি আমাৰ লাইবিলিটি ৰেভিনিউ মানে আছিলে আমাৰ ইনকাম চ' কেপিটেলৰ পৰা যদি পাৰ্চনেল ইউজৰ কাৰণে পইচা উইথড্ৰ কৰিছে তাৰ নামটো আছিলে ড্ৰয়িংছ ঠিক আছে অপশ্যনছ বিলাক কেতিয়াবা কনফিউজিংকেও দিব পাৰে সেইকাৰণে কুৱেশ্যনটো ভালকে পঢ়ি চাব যাতে একজেক্ট বস্তুটো সুধিছে কি ঠিক আছে চ' নেক্সট কুৱেশ্যন which of the following equation is correct চ' এইখিনি আমাক দিয়া আছে এছেটছ লাইবিলিটিজ আৰু কেপিটেলৰ মাজত যিটো ৰিলেশ্যন আছিলে এছেট কেপিটেল আৰু লাইবিলিটিজৰ মাজত আমাৰ যিটো ৰিলেশ্যন আছে সেইটো মনত ৰাখিবলৈ আমাৰ আটাইতকৈ ইজিয়েষ্ট ৱেটো হৈছে আমাৰ বেলেঞ্চ শ্বীটখন যদি আমি মনত ৰাখো বেলেঞ্চ শ্বীটৰ যিটো লেফ্ট চাইড আছিলে লেফ্ট চাইডটো আছিলে আমাৰ লাইবিলিটি চাইড এতিয়া এছেটছত আমাৰ চব ফিক্সড এছেট কাৰেণ্ট এছেট চব আহিলে লাইবিলিটি চাইডে আমাৰ কি আহে লাইবিলিটি চাইডে আমাৰ কেপিটেল আহে তাৰমানে বিজনেছত কিমানখিনি পইচা লগোৱা গৈছে মানে অনাৰে কিমানখিনি লগাইছে আৰু বাকী আমাৰ যিখিনি লাইবিলিটিজ আছে ঠিক আছে তো বেলেঞ্চ শ্বীটখন যদি আমি মনত ৰাখো আমাৰ এটা আইটেম তিনটাই আছে এটা আইটেম হৈছে আমাৰ এছেটছ ছেকেণ্ড আইটেমটো হৈছে আমাৰ কেপিটেল থাৰ্ড আইটেমটো হৈছে আমাৰ লাইবিলিটিজ এতিয়া আৰু বহুত বেলেঞ্চ শ্বীটৰ এটা কনচেপ্ট আমি জানো যে লেফ্ট চাইড শুড বি ইকুৱেল টু ৰাইট চাইড তো এইটো হিচাপত হ'ব হলে আমাৰ এছেট শুড বি ইকুৱেল টু টোটেল অফ কেপিটেল এণ্ড লাইবিলিটিজ ফৰ্মটো যেনেকেই নিদিয়ক কিয় চ' ইয়াতে কনচেপ্টটো দিছে অপশ্যনছ কেইটা আমাক দিছে লাইবিলিটিজ ইজ ইকুৱেল টু এছেট প্লাছ কেপিটেল নহয় এইটো নহয় এছেটছ ইজ ইকুৱেল কেপিটেল প্লাছ লাইবিলিটিজ এইটো আমাৰ কাৰেক্ট আনচাৰ ৰাইট চাইডত আমাৰ এছেটছ আছে লেফ্ট চাইডত আমাৰ কেপিটেল প্লাছ লাইবিলিটিজ আছে এতিয়া এছেট ইজ ইকুৱেল টু কেপিটেল প্লাছ লাইবিলিটিজ সেইটোৱে আমাৰ কাৰেক্ট হয় বাট ইয়াক বেলেগ ফৰ্মতো দিব পাৰি কেনেকে দিব পাৰি যে কেপিটেল ইজ ইকুৱেল কেপিটেলক যদি আমি এইফালে লৈ আহো তো কেপিটেল ইজ ইকুৱেল এছেটছ মাইনাছ লাইবিলিটিজ বা লাইবিলিটিজ ইজ ইকুৱেল এছেটছ মাইনাছ কেপিটেল তো এই ইকুৱেশ্যনটোৰ এই দুটা ফৰ্মতো লিখিব পাৰি ঠিক আছে তো কেতিয়াবা এইটো অপশ্যন নিদি পেলাই এই দুটা অপশ্যনো দিব পাৰে বুজি পাবলে এই ফৰ্মেটটো মনত কৰি ল'ব তেতিয়াহ'লে আনচাৰ আমাৰ ভুল নহয় নেক্সট কুৱেশ্যন আহিলে what is flow of recording a business transaction মানে আমি জানো business transaction এটা হ'বলেও মানে এটা যিকোনো এটা business transaction হ'বলেও কেইটামান কণ্ডিশ্যনছ আছিলে কণ্ডিশ্যনছ কেইটা কি আছিলে যে কিবা এটা বস্তুৰ আদান প্ৰদান হ'ব লাগিব আৰু তাৰ এক্সচেঞ্জত আমি পইচাৰ পাব লাগিব মানি ৰিলেটেড মানে প্ৰেজেন্ট থাকিব লাগিব সেই ডিলটোত পইচাৰ কানেকশ্যন থাকিব লাগিব তেতিয়া এটা বিজনেছ ট্ৰেনজেকশ্যন মানে ঘটে এতিয়া সেই বিজনেছ ট্ৰেনজেকশ্যনটো যেতিয়া আমি একাউণ্টেঞ্চিৰ টাৰ্মত যেতিয়া ৰেকৰ্ড কৰোঁ আমাৰ বুকছত যিয়ে ট্ৰেনজেকশ্যন নহওক আমি কাৰোবাক এটা বস্তু বিক্ৰী কৰিছো বা আমি কাৰোবাৰ পৰা বস্তু এটা কিনিছো যিয়ে নহওক সেইটো আমি আমাৰ বুকছত ৰেকৰ্ড কৰোঁ বুকছত ৰেকৰ্ড কৰাৰ যিটো ইনিচিয়েল ফ্ল' আছিলে ষ্টাৰ্টিঙৰ পৰা যিটো ষ্টেপ বাই ষ্টেপ আছিলে সেই ফ্ল'টো কি আছিলে কুৱেশ্যনটো সেইটো সুধিছে ফ্ল' অফ ৰেকৰ্ডিং মানে প্ৰচেছ
step-by-step process of recording. ঠিক আছে? তো ইয়াতে আমাক অপশনছটো বহুত কেইটা দিয়া আছে, কিন্তু আমাৰ যিটো একচুৱেল প্ৰচেছ হয় সেইটো হৈছে আমাৰ ফ'ৰ্থ অপশনটো কিয়? ফাৰ্ষ্টতে যেতিয়া এটা বিজনেছ ঘটিব, ফাৰ্ষ্ট আমি জাৰ্নেল এন্ট্ৰি ৰেকৰ্ড কৰিম। গোটেই জাৰ্নেল এন্ট্ৰি কেইটা ৰেকৰ্ড হোৱাৰ পিছত নেক্সট ষ্টেপটো আমাৰ লেজাৰৰ পিছত বনিব ট্ৰায়েল বেলেঞ্চত য'ত আমাৰ ডেবিট বেলেঞ্চেছ ক্ৰেডিট বেলেঞ্চেছখিনি আহিলে, তাৰে পিছত আহিব আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টখন। প্ৰফিট এণ্ড লছ মানে আমাৰ ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট, এইমাত্ৰ যিখন আমি অলপ আগতে আঁকি দেখাইছিলো। আৰু লাষ্টত আমাৰ আহি যাব বেলেঞ্চ শ্বীটখন। ঠিক আছে? এইটোৱে আমাৰ পুৰা ফ্ল' হয়। এই ফ্ল'টো আমি ব্ৰেক কৰিব নোৱাৰো। এইটো বোলে লেজাৰটো আগতে কৰি দিলো, ট্ৰায়েল বেলেঞ্চ আগতে কৰিলো, সেইটো কোনো পধ্যে নহ'ব। পুৰা এই ফ্ল'টো মতে ৰেকৰ্ড হ'ব লাগিব। আৰু যদি এইটো মতে ৰেকৰ্ড নহয়, ভুল হোৱাৰ চান্সেছ বহুত বেছি থাকে। ঠিক আছে? চ' একাউণ্টেঞ্চি বুলি ক'লে যেতিয়া আমি একদম ষ্টেপ বাই ষ্টেপ কৰোঁ, দিছ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ হাউ টু ৰেকৰ্ড আ ট্ৰেনজেকশ্যন। Next question. What are the minimum and maximum number of partners in a partnership? পাৰ্টনাৰশ্বিপ এটা ফৰ্ম কৰিবলৈ হ'লে বা বিজনেছ এটা ষ্টাৰ্ট কৰিছোঁ বোলে পাৰ্টনাৰশ্বিপ টাইপত আমি বিজনেছ কৰি আছোঁ বা কৰিম বুলি ভাবিছোঁ, তো তেতিয়া আমি অবভিয়াছলি মিনিমাম বুলি ক'লে সদায় দুটা লাগিবই, কাৰণ এটা মানুহেদি পাৰ্টনাৰশ্বিপ নহয়। এটা মানুহে যদি বিজনেছ ষ্টাৰ্ট কৰে, সেইটো চ'ল প্ৰপাৰাইটৰ হৈ যাব। এটা মানুহে যদি কৰে, সেইটো চ'ল প্ৰপাৰাইটৰশ্বিপ। তাতে পাৰ্টনাৰশ্বিপৰ কুৱেশ্যনে নাহে। তো সেইটো বেছিক হৈ যায় যে মিনিমাম দুটা মানুহ লাগিবই এটা পাৰ্টনাৰশ্বিপ ষ্টাৰ্ট কৰিবলৈ। কিন্তু মেক্সিমাম আমাক কিমান দিয়া আছে? অপশ্যন কেইটা আমাক দিয়া আছে 50, 100, no maximum limits আৰু no maximum limit specified. এতিয়া no maximum limitটো চাব গ'লে শুদ্ধ হয়, কিন্তু যদি এই অপশ্যনটো দিয়ে, মই যিটো ফ'ৰ্থ অপশ্যন দিছো, এই ফ'ৰ্থ অপশ্যনটো যদি কিবা কাৰণে কুৱেশ্যনটোত দিয়া আছে, তেতিয়াহ'লে কিন্তু no maximum limitটো ভুল হ'ব। বাট যদি এই ফ'ৰ্থ অপশ্যনটো দিয়া নাই, তেতিয়াহ'লে কিন্তু আমাৰ আনচাৰটো no maximum limitটোৱে কাৰেক্ট হ'ব। ঠিক আছে? বাট একচুৱেলি কি, পাৰ্টনাৰশ্বিপ এক্ট, ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 যিখন আছে, তাতে কোনো স্পেচিফিক লিমিট মেনশ্যন কৰা নাই। বাট কোম্পানীজ এক্ট 2013 যিটো আছে, তাতে আমাৰ 50 স্পেচিফিকেলি মেনশ্যন কৰা আছে। ঠিক আছে? তো এনেকুৱা যদি কুৱেশ্যন আহে আৰু এই লাষ্ট অপশ্যনটো যদি থাকে, তেতিয়াহ'লে লাষ্ট অপশ্যনটোৱে আমাৰ কাৰেক্ট হ'ব। বাট কিবা কাৰণে যদি লাষ্ট অপশ্যনটো নিদিয়ে, দেন অপশ্যন নম্বৰ 2 উইল বি দ্য কাৰেক্ট আনচাৰ। ঠিক আছে? এতিয়া আমাৰ এটা অফাৰ দিয়া হৈছে আমাৰ পিনৰ পৰা। চ' জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথছৰ অবজেক্টিভ পেপাৰ যিখন আছে, তাৰ কাৰণে আমাৰ ইণ্ডিভিজুৱেল ছাবজেক্ট মানে জেনেৰেল ইংলিছৰ 3খন, জেনেৰেল নলেজৰ 3খন আৰু মেথছৰ 3খন, টোটেল 9টা মক টেষ্ট আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই কাৰণে আমাৰ অনলাইন বা অফলাইন মোড আমাক 75% ডিছকাউণ্ট অফাৰ এটা দিয়া আছে। 249ত আপোনালোকে 9খন পেপাৰে সলভ কৰিব পাৰিব। ইয়াতে আমাৰ কণ্টেক্ট নম্বৰটো দিয়া আছে। যদি কিবা ডাউট থাকে, তেনেহ'লে কাইণ্ডলি আমাক কল কৰি পেলাইও আমাৰ ইনফৰ্মেশ্যনখিনি ল'ব পাৰে। অনুগ্ৰহ কৰোঁ আপোনালোকে যাতে এইকেইটা লওক, যাতে আপোনালোকৰ প্ৰেক্টিচ হওক আৰু আপোনাৰ ৰিজাল্টটো যাতে ভাল হওক। আৰু এইকেইটা হৈ গ'ল গোটেই পেপাৰ্ছৰ কাৰণে। নেক্সট অকল একাউণ্টছৰ কাৰণেও আছে। একাউণ্টছতো আমাৰ 3খন পুৰা পেপাৰ্ছৰ কাৰণে 149 ডিলত দিয়া আছে। ঠিক আছে? তো যাৰ মেথছ আছে, সিহঁতে এইটো অফাৰ ল'ব পাৰে। আৰু যাৰ একাউণ্টেঞ্চি আছে, সিহঁতে ইণ্ডিভিজুৱেলি অকল একাউণ্টছৰ কাৰণেও এই 3খন মক টেষ্ট পেপাৰ সলভ কৰিব পাৰে। এক্সপেক্ট কৰোঁ যাতে আপোনালোকে এইটো লওক, লৈ পেলাই ভালকে প্ৰেক্টিচ কৰক। চ' নেক্সট আমাৰ যিটো কুৱেশ্যন আছে, which of the following is incorrect? আমাক 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত কোনটো ইনকাৰেক্ট, কোনটো ভুল, সেইটো উলিয়াব দিছে। ঠিক আছে? চ' ফাৰ্ষ্টটো দিয়া আছে depreciation is a charge against profit। মানে চাৰ্জ এগেইনষ্ট প্ৰফিট মানে হৈছে যিটো বস্তুৱে আমাৰ প্ৰফিটটো কমাই দিয়ে।
ঠিক আছে ডেপ্ৰিচিয়েচনে প্ৰফিট কমায় নে নকমায় ডেপ্ৰিচিয়েচনে আমাৰ প্ৰফিট কমায় কাৰণ আমাৰ যিখন প্ৰফিট এণ্ড লছ একাউণ্ট আছে তাৰে যিবিলাক আমাৰ ইনডাইৰেক্ট এক্সপেন্সেছ আছে ইনডাইৰেক্ট এক্সপেন্সেছ যাতে যিবিলাক এক্সপেন্সেছ খিনি আহিলে লাষ্টত বাই ডেপ্ৰিচিয়েচনো এটা আহে আৰু ডেপ্ৰিচিয়েচনটো মাইনাছ কৰাৰ পিছতহে নেট প্ৰফিট ওলায় চ' depreciation is a charge against profit এইটো অপশ্যন কাৰেক্ট হয় depreciation is used only in respect of tangible fixed asset this is also a correct statement কাৰণ intangible assetৰ ওপৰত কেতিয়াও depreciation নালাগে ঠিক আছে so এইটো correct option depreciation increases the book value of asset depreciation মানে কি আছিলে যেতিয়া এটা বস্তু আমি ইউজ কৰোতে উইথ ডিউ কোৰ্স অফ টাইম ক্ষয় যায় বা তাৰ এফিচিয়েঞ্চি বা এফিকেচিটো লাহে লাহে কমি আহে সেইটোক ডেপ্ৰিচিয়েট হোৱা বুলি কয় ভেলিউটো ডেপ্ৰিচিয়েট হোৱা মানে ভেলিউটো কমা এতিয়া মই এটা যদি এখন যদি গাড়ী কিনো আজি মই যিটো দামত গাড়ীখন কিনিছো মই যদি 3 বছৰৰ পিছত বিক্ৰী কৰিব যাওঁ অবভিয়াছলি মই যিটো দামত কিনিছো তাতকে কম দামতে বিক্ৰী কৰিব পাৰিম তাতকে বেছি দামত কেতিয়াও বিক্ৰী কৰিব নোৱাৰো আৰু সেই যে ভেলিউটো যে কমিছে সেইটোকে ডেপ্ৰিচিয়েচন বুলি কয় তাৰ দামটো কমি যোৱা তো ইয়াতে আমাক কৈছে ডেপ্ৰিচিয়েচন ইনক্ৰিজেছ দ্য ভেলিউ তো এইটো ইনক্ৰিজেছ নহয় এইটো ডিক্ৰিজেছ হয় so which of the following is incorrect incorrect is option number 3 our depreciation has no relation with the market value of the asset this is also a correct statement so এইটো questioner আমাৰ correct answer to হৈছে option number 3 next an estimated amount set aside to meet a known liability is known as ঠিক আছে estimated amount মানে say suppose আমাক ইমানখিনি ফিউচাৰত খৰচ হোৱাৰ চান্সেছ আছে তো সেই এমাউণ্টটো আমি আমাৰ প্ৰফিটৰ পৰা আঁতৰাই থৈ দিছো set aside কৰি থৈ দিছো ঠিক আছে বাট কণ্ডিশ্যনটো দিছে কি to meet a known liability known liability মানে জানো যে ফিউচাৰত আমাৰ এইটো এটা লাইবিলিটি আৰাইজ হ'ব পাৰে জানো আমাৰ এটা আইডিয়া আছে অলৰেডি হা সো তেনেকুৱা বস্তু এটাৰ কাৰণে যদি আমি এমাউণ্ট এটা সেট এসাইড কৰি থৈ দিও হেতুৰ নামটো কি আছিলে আমাক অপচন দিয়া আছে ডেপ্ৰিচিয়েচন মানেটো যেতিয়া এসেটৰ ভ্যালু কমে এটো কমিবই এটো আমি এমাউন্ট সেট এসাইড কৰিব নালাগে ৰিজাৰ্ভ মানে আছিলে আচ্ছা ক্যাপিটাল মানেটো এমাউন্ট ইনভেস্টেড সো এই দুটাটো নহয় ইতিয়া এই যে এমাউন্ট সেট আসাইড এটা অপশন আছিলে আমাৰ প্ৰভিজন এটা অপশন আছিলে আমাৰ ৰিজাৰ্ভ ঠিক আছে এটো ভালকে ক্লিয়াৰ হৈ লওক সবে an estimated amount set aside to meet a known liability হলে আমাৰ provision হ'ব যেতিয়া আমি জানো যে সে সাপোজ আমি প্ৰত্যেক বছৰে আমি যিমানখিনি বস্তু বাকিত বিক্ৰী কৰো তাৰ পৰা সদায় আমাৰ 10% মান এমাউন্ট আমি উভতাই নাপাও তো সেই কাৰণে আমি এবাৰ ব্যালেন্স শীটখন বনাওতে কি কৰিছো আমি সে সাপোজ 1 লাখ টকাৰ বস্তু বাকিত কিনিছো সৰি বাকিত বিক্ৰী কৰিছো এতিয়া সেই 1 লাখ টকা যিখিনি পাবলগীয়া আছে তাৰে 10% তাৰ মানে আমাৰ 10000 তো আমি অলৰেডি জানো যে 10000 আমি পোৱাৰ আশা নাই তো সেই তিতিয়াতে এটা প্ৰভিজন ক্ৰিয়েট কৰি থলো সেই 10000 এমাউন্টৰ কাৰণে সেইটো আমি জানো হবই ঠিক আছে কিন্তু সেম বস্তু যদি আমি কৰো যে ফিউচাৰত আমাৰ কিবা লোকসান হ'ব পাৰে বা ফিউচাৰত কিবা অঘটন ঘটিব পাৰে আমি তাৰ কাৰণে এটা এমাউন্ট সেট আসাইড কি অঘটন ঘটিব কি হ'ব আমি নাজানো ইট ইজ নট নোন ঠিক আছে তো হেতুৰ কাৰণে যদি আমি এমাউন্ট এটা সেট আসাইড কৰি থৈ দিও তাক ৰিজাৰ্ভ বুলি কয় ঠিক আছে তো কোৱেশ্চনটো কিতাবা চেঞ্জও কৰি দিব পাৰে সো সেইকাৰণে আমি দুইটাই চাই লৈছো যদি এমাউন্ট সেট আসাইড ফৰ আ নোন লাইবিলিটি হলে প্ৰভিজন আননোন লাইবিলিটি হলে আমাৰ ৰিজাৰ্ভ হ'ব ঠিক আছে কিন্তু এইটো কোৱেশ্চনৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰ হৈছে প্ৰভিজন ঠিকে আছে সবৰে অলপ ৰিকল হৈ আছে নে বস্তুবিলাক
So, next question. Balance sheet is prepared on the basis of dash concept. Concept কেইটা আমি যিকেইটা পঢ়িছিলো সেইকেইটা মনত আছে থাকিবতো লাগে চবৰে। So, balance sheet এখন যেতিয়া আমি prepare কৰো, আমি কেনেকে prepare কৰো বা কোনটো concept use কৰি পেলাই আমি prepare কৰো। Questionটো সেইটো আছে। Option আমাক চাৰিটা দিয়া আছে, materiality, going concern, accrual আৰু consistency. Materiality কি আছিলে? Materiality আছিলে যে আমাৰ যিমানখিনি বস্তু ইউজ হৈ আছে, ওকে এইটো নালাগে, বেলেন্স শ্বীটখন যেতিয়া আমি প্ৰিপেয়াৰ কৰো, আমি কি প্ৰিপেয়াৰ কৰো? বেলেন্স শ্বীটখন আমি যেতিয়া প্ৰিপেয়াৰ কৰিলো, সে সাপোজ আমি 2024 ইয়াৰ এন্ডৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো, তো যেতিয়া আমি প্ৰিপেয়াৰ কৰো, আমি ফিক্স এছেটছ খিনি লিখিলো, এমাউন্টটো লিখিলো, এনেকে গৈ গৈ আমি ক্যাপিটাল লাইবিলিটি লিখিলো। এতিয়া নেক্সট ইয়াৰ যেতিয়া আমি 2025ত যেতিয়া বনাম, 25ত যেতিয়া বনাম, এই 24ত যেটো বেলেন্স আছে, সাপোজ আমাৰ ইয়াতে আছিলে ফিক্সড এছেট আমাৰ বেলেন্স আছিলে 1 লাখ, ঠিক আছে? তো 2025ত যেতিয়া আমি বনাম, তেতিয়া হলে ফিক্সড এছেটটো যেতিয়া বনাম, তেতিয়া আমি দিম ওপেনিং বেলেন্স, ওপেনিং বেলেন্স 1 লাখ লেস depreciation at the rate 10%, 10,000, তো আমাৰ বেলেন্স কিমান আহি যাব? 90,000। সো এই যে এইটো বছৰত যে আমি বনালো, তাৰ বেলেন্সটো আমি নেক্সট বছৰ ললো, ইয়াতে যিটো ওলাল সেইটো নেক্সট বছৰ ললো, সেই যে আমি নেক্সট ইয়াৰৰ কাৰণে যে প্ৰিপেয়াৰ কৰি কৰি গৈ আছো, ঠিক আছে? সেইটো কোনটো কনসেপ্টৰ আন্ডাৰত আহে? সেইটো হৈছে গোয়িং কনসাৰ্ন। গোয়িং কনসাৰ্নটো কি আছিলে? যে মানুহ এটাই যেতিয়া বিজনেস এটা আৰম্ভ কৰে, সি বিজনেসটো আৰম্ভ কৰোতে যে ওকে মই বিজনেসটো আৰম্ভ কৰিছো, 5 বছৰ চলাম, 5 বছৰ চলাই পেলাই বন্ধ কৰি দিম, সেই কনসেপ্টেৰে কোনেও বিজনেস আৰম্ভ নকৰে। বিজনেস এটা আৰম্ভ কৰোতে সদায় মানুহৰ কনসেপ্ট থাকে যে অনিৰ্দিষ্ট কাললে বিজনেসটো মোৰ চলি গৈ থাকিব, ইনডেফিনিট পিৰিয়ডৰ কাৰণে, ঠিক আছে? সো সেই ইনডেফিনিট পিৰিয়ডৰ কাৰণে চলি গৈ থাকিবলে সেইটো কনসেপ্টৰ নাম হৈছিলে আমাৰ গোয়িং কনসাৰ্ন কনসেপ্ট। তাৰে পিছত এক্ৰুৱেলটো আছিলে আমাৰ যিমানখিনি এক্ৰিউ হৈছে, যিমানখিনি একচুৱেলি আমাৰ হাতত পইচা আহিছে, তাৰ বাহিৰে আমাৰ যিখিনি পাবলগীয়া আছে, এক্ৰিউ যিখিনি হৈ আছে, সেইখিনিও আমি আমাৰ বুকছত ৰেকৰ্ড কৰিম। আৰু কনসিস্টেন্সি আছিলে আমি যিটো বস্তু ফলো কৰো বা যিটো মেথড ফলো কৰো, সেই মেথডটোৱে আমি এভৰি ইয়াৰ ফলো কৰি গৈ থাকিম, ঠিক আছে? আৰু মেটেৰিয়েলিটি কনসেপ্টটো আছিলে আমাৰ হাতত যিমানখিনি এছেটছ বা লাইবিলিটিজ বা গুডছ আছে, সেইখিনিয়ে আমি ইউজ কৰিব লাগিব। তো মেটেৰিয়েলিটি কনসেপ্ট, এক্ৰুৱেল কনসেপ্ট, কনসিস্টেন্সি কনসেপ্ট আৰু গোয়িং কনসাৰ্ন কনসেপ্ট গোটেইকেইটা আপোনালোকে চাব। তাৰ লগতে এইটো কনসেপ্ট বেলেন্স শ্বীট কিহত প্ৰিপেয়াৰ হৈছে, সেইটো কিন্তু আমাৰ গোয়িং কনসাৰ্ন কনসেপ্ট মতে হ'ব। So, next question. Cost of goods sold can be determined by, cost of goods sold মানে আমাৰ কি আছিলে? আমি যিখিনি বস্তু বিক্ৰী কৰিছো, সেই বিক্ৰী কৰা বস্তুখিনিৰ একচুৱেল দামটো কিমান আছিলে, ঠিক আছে? আমি কিমানত বিক্ৰী কৰিছোতো নহয়, আমাৰ কিমান টকা খৰচ গৈছে সেইখিনিত। তো এইটোৰ কাৰণে যদি আমি আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টটো যদি চাওঁ, এফালে আহিলে আমাৰ ওপেনিং ষ্টক, পাৰচেজৰ পৰা যদি আমি পাৰচেজ ৰিটাৰ্ণ কৰিছিলো, ঠিক আছে? তাৰে পিছত আমাৰ যিবিলাক ডাইৰেক্ট এক্সপেন্সেছ আছে, আৰু ইফালে আহে আমাৰ সেলছৰ পৰা যদি আমি সেলছ ৰিটাৰ্ণ কৰিছো কিবা, আৰু ইফালে আহিলে আমাৰ ক্লোজিং ষ্টক, ঠিক আছে? তো এতিয়া আমি যিমানখিনি বস্তু বিক্ৰী কৰিলো, বিক্ৰী কৰাৰ খিনিৰ এমাউন্টটো উলিয়াবলে আমি কোনটোৰ লগত কোনটো এমাউন্ট প্লাস মাইনাস কৰিলে আমি একজেক্ট
এমাউণ্টটো পাম কাৰণ এই যিটো সেলছ আছে সেলছৰ লগত কি ইনক্লুড হৈ আছে কষ্ট প্লাছ প্ৰফিট কাৰণ আমি যিটো বস্তু বনাইছো বা যিটো বস্তু কিনিছো আমাৰ যিমানখিনি খৰচ গৈছে অবভিয়াছলি তাৰ লগত এটা প্ৰফিট পাৰ্চেন্টেজ এড কৰি পেলাইহে আমি সেলছ কৰিম হয় নাই তো সেলছৰ লগত আমাৰ কষ্ট অফ গুড চল্ডৰ লগত মানে প্ৰফিটটো এড হৈ পেলাই সেলছ হৈ আছে তো কষ্ট অফ গুড চল্ডটো আমি কেনেকে ওলাম ওপেনিং ষ্টক আৰু যেতিয়া পাৰচেজৰ পৰা পাৰচেজ ৰিটাৰ্ণ মাইনাছ হয় তাক নেট পাৰচেজ বুলি কয় ঠিক আছে তো ওপেনিং ষ্টক প্লাছ নেট পাৰচেজ প্লাছ আমাৰ ডাইৰেক্ট এক্সপেন্সেছখিনি এইখিনিৰ পৰা যদি আমি ক্লজিং ষ্টকটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কষ্ট অফ গুড চল্ডটো ওলাই যাব তাৰ ওপৰত প্ৰফিট লাগি পেলাই আমাৰ সেলছ হৈ আছে গ্ৰছ প্ৰফিট ওলাব সেইটো এটা বেলেগ কথা বাট একচুৱেলি যদি আমি এইখিনি চাব যাওঁ এইখিনিৰ পৰা আমাৰ ক্লজিং ষ্টকখিনি মানে আমাৰ হাতত যিমানখিনি গুডছ আছিলে গোটেই বছৰটোত আমি যিমানখিনি পাৰচেজ কৰিলো তাৰে পিছত তাৰ পৰা যিমানখিনি থাকি গ'ল সেইখিনি মাইনাছ কৰি দিলো আৰু এক্সট্ৰা খৰচ সেইখিনি বিক্ৰী কৰোতে আমাৰ কিমানখিনি গৈছে চ' সেইটো মতেৰে ইয়াতে আমাৰ কনচেপ্টটো কি হ'ব ওপেনিং ষ্টক প্লাছ সৰি এইটো নহয় ওপেনিং ষ্টক প্লাছ নেট পাৰচেজ প্লাছ ডাইৰেক্ট এক্সপেন্সেছ তাৰ পৰা সেই গোটেইখিনিৰ পৰা যদি আমি ক্লজিং ষ্টকটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কষ্ট অফ গুড চল্ডটো ওলাই যাব তো ইয়াতে এটা ডিফাৰেঞ্চ কি আছে ইয়াতে অকল পাৰচেজ আছে ইয়াতে নেট পাৰচেজ আছে তো যদি এইটো অপশ্যন নাথাকে তেতিয়াহ'লে আমাৰ এইটো অপশ্যন হ'ব বাট যদি নেট পাৰচেজ দিয়া আছে তেতিয়াহ'লে আমি নেট পাৰচেজ থকা অপশ্যনটোৱে টিক কৰিব লাগিব ঠিক আছে সেইটো বস্তু ভালকে মনত ৰাখিব কাৰণ অকল পাৰচেজ হলে আমাৰ কনচেপচুৱেলি চাব গ'লে ভুল কাৰণ পাৰচেজ ৰিটাৰ্ণো থাকে তো যদি নেট পাৰচেজ লিখাত থাকে then we will always opt for this option which has net purchase as a option ঠিক আছে next question goods and service tax is a type of goods and service tax আমাৰ কি আছিলে পঢ়িছিলো সেইটো আছিলে আমাৰ ইনডাইৰেক্ট টেক্স এতিয়া ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স কি আছিলে public pays tax directly to the government সেইটো হৈছে আমাৰ ডাইৰেক্ট টেক্স ঠিক আছে তাৰে পিছত পাব্লিকে পাব্লিকে ডাইৰেক্ট গভৰ্ণমেণ্টক দি আছে এক্সাম্পল ইনকাম টেক্স এক্সাম্পল ইনকাম টেক্স ঠিক আছে ডাইৰেক্টলি গভৰ্ণমেণ্টক দি আছে সেইটো আমাৰ ডাইৰেক্ট টেক্সৰ আণ্ডাৰত পৰিব কিন্তু পাব্লিকে বিজনেছ বিলাকক দি আছে বিজনেছ বিলাকে গোটেইখিনি কালেক্ট কৰি পেলাই আকৌ গভৰ্ণমেণ্টক দি আছে মাজত এটা ব্ৰেক এটা আছে ন তো সেইটো কাৰণে সেইটো ইনডাইৰেক্ট টেক্স কোৱা হয় এতিয়া যেনেকে জিএছটি আমি যিকোনো বস্তু যেতিয়া পাৰচেজ কৰো আমি বস্তু কেইটাৰ লগত জিএছটি পে' কৰি আছো জিএছটি খিনি কোনে কালেক্ট কৰে আমি কাক পে' কৰি আছো দোকানীটোক বা বিজনেছমেনটোক পে' কৰি আছো সেই বিজনেছটোৱে কি কৰে যে গোটেই মাহত তাৰ কিমানখিনি টেক্স কালেক্ট হ'ল সেইখিনি গৈ পেলাই এভৰি মান্থ সিহঁতে গভৰ্ণমেণ্টক পে' কৰে ঠিক আছে তো মাজত যিহেতু বিজনেছ এটা সোমাই আছে ইট ইজ নন এজ indirect tax and GST is a type of indirect tax কিন্তু income tax কিন্তু direct taxৰ আণ্ডাৰত পৰে ঠিক আছে indirect tax আৰু আছে আমাৰ যেনেকে VAT value added tax customs excise সেইবিলাকো আছিলে তো সেইবিলাক সব আমাৰ indirect taxৰ আণ্ডাৰত পৰে next question as per SEBI guidelines the minimum subscription of shares এইখিনি আছিলে আমাৰ company related company related topic টোৰ এইটো হয় ঠিক আছে তো সেবি মতে আমাক মিনিমাম সাবস্ক্ৰিপশ্যন কিমান দিছে এতিয়া এটা কোম্পানী যেতিয়া নতুনকে শ্বেয়াৰছ বিজনেছটো আৰম্ভ কৰিছে শ্বেয়াৰ কেপিটেল আছে শ্বেয়াৰছ খিনি পাব্লিকক ওপেন কৰি দিছে
পাব্লিকক যেতিয়া অপেন কৰি দিয়ে এটা টাইম লিমিট দি দিয়ে যে ইমানখিনি টাইমৰ ভিতৰত পাব্লিকে শ্বেয়াৰ্ছখিনি একচেপ্ট কৰিব লাগিব বা পাৰচেজ কৰিব লাগিব ঠিক আছে তো পাৰচেজ কৰিব বা ছাবস্ক্ৰাইব কৰিব লাগিব হোৱাট এভাৰ ত' যেতিয়া আমাৰ পাব্লিকে যেতিয়া ইছ্যু চৰি ছাবস্ক্ৰাইব কৰিব কিমানখিনি পাৰ্চেণ্টেজ হ'লেহে বিজনেছটোৱে নিজৰ শ্বেয়াৰ্ছখিনি বিক্ৰী কৰিব পাৰিব তাতেও এটা লিমিট ছেট কৰি থোৱা আছে আৰু সেই লিমিটটো যদি ফুলফিল নহয় তেতিয়াহ'লে কি আছিলে যে বিজনেছটোৱে সেইখিনি শ্বেয়াৰ্ছ কেনচেল কৰিব লাগিব আকৌ নতুনকে ইছ্যু কৰিব লাগিব হয়নে আৰু সেইটো প্ৰব্লেম নহ'বলৈ আৰু এটা অপশ্যন আমাৰ আছিলে আই থিংক মানুহবিলাকৰ মনত আছে সেইটো আছিলে আমাৰ আণ্ডাৰ ৰাইটিং total shares issued subscribed by public ঠিক আছে তো ইয়াতে আমাৰ যিটো কাৰেক্ট অপশ্যন হয় কাৰেক্ট অপশ্যনটো হৈছে আমাৰ 90% ঠিক আছে যিমানখিনি ইছ্যু কৰে তাৰে 90% should be subscribed by the public যদি 90% ছাবস্ক্ৰাইব নহয় তেতিয়াহ'লে কোম্পানীয়ে সেই ইছ্যুড শ্বেয়াৰ্ছ কেইটা কেনচেল কৰি দিব লাগিব কেনচেল কৰি পেলাই পইচা উভতাই দিব লাগিব মনত আছেনে সেই কনচেপ্টটো পইচা উভতাই দিব লাগিব তো তাতে আমাৰ কাম আহে আণ্ডাৰ ৰাইটাৰৰ যে যদি কিবা কাৰণে 90%টো আমাৰ ফুলফিল নহয় তেতিয়াহ'লে আণ্ডাৰ ৰাইটাৰ্ছ কেইটাই এটা কমিটমেণ্ট দি ৰাখে যে যদি পাব্লিকে সেইখিনি ফুলফিল নকৰে তেতিয়াহ'লে আণ্ডাৰ ৰাইটাৰ্ছে কিনিব তো আণ্ডাৰ ৰাইটিং কি হয় আণ্ডাৰ ৰাইটিংটো এটা আছিলে প্ৰমিছ বাই এন underwriter to subscribe for shares if minimum subscription is not reached ঠিক আছে এইটোৰ লগত আমাৰ কানেকশ্যন নাই বাট মই এনে লগতে এলাইড আছিলে কাৰণে মই বুজাই দিলো যে মিনিমাম ছাবস্ক্ৰিপশ্যন আমাক 90% লাগিব অফ টোটেল ইছ্যুড এমাউণ্টৰ 90% আমাক লাগিব আৰু যদি কিবা কাৰণে 90% নহয় আগতীয়াকে আণ্ডাৰ ৰাইটাৰ এজনে প্ৰমিছ এটা কৰি থৈ দিয়ে যে যদি 90%টো ফুলফিল নহয় ৰিমেইনিং এমাউণ্টখিনি তেওঁলোকে কিনিব সেইটোৰ কাৰণে তেওঁলোকে এটা কমিশ্যন পায় ঠিক আছে চ' এইখিনি আই গেছ ক্লিয়াৰ ইয়াৰ লগত ৰিলেটেড এইটোও কৈ দিলো চ' নেক্সট কুৱেশ্যন আহিলে আমাৰ ৰিভেলুৱেশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজ ৰিভেলুৱেশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজৰ কনচেপ্টটো ক'ত আহিছিলে সেইটো আহিছিলে আমাৰ পাৰ্টনাৰশ্বিপ ফৰ্মৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপ ফৰ্মত যেতিয়াই পাৰ্টনাৰশ্বিপ মানে চেঞ্জ হয় বা এনেও যদি এছেটছ আৰু লাইবিলিটিজখিনি এটা টাইমৰ মূৰত যদি ৰিএছেছ কৰিব খোজে বা ৰিভেলিউ কৰিব খোজে তেতিয়া আমাৰ ৰিভেলুৱেশ্যন একাউণ্ট এটা বনোৱা যায় হয় নাই মনত আছে আই গেছ তো ৰিভেলুৱেশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজ আৰ ডান টু ৰেকৰ্ড এতিয়া মোৰ বস্তু এটা কিনি থৈ দিছো সেইটো যদি মই মাৰ্কেটত বৰ্তমান চাওঁ বা মই যদি 10,000 টকাৰ এটা এছেট আছে সেইটো যদি মই মাৰ্কেটত বিক্ৰী কৰোঁতে তাৰ পৰা মানে বিক্ৰী যদি কৰোঁ সেই টাইমটোত কৰা নাই মই বাট যদি কৰোঁ তাৰ ভেলিউটো এতিয়া বাঢ়ি আছে মই 10,000 টকাৰ বস্তুটোৰ জেগাত মই 15,000 পোৱাৰ চান্স আছে তাৰমানে এছেটৰ ভেলিউ বাঢ়ি আছে বা লাইবিলিটি এটা আছে যে মই ক্ৰেডিটৰ এটাৰ পৰা বাকিত বস্তু কিনিছিলো সে চাপোজ মই 15,000 টকাত কিনিছিলো তেওঁ এতিয়া কৈছে যে যদি এতিয়াতে পেমেন্ট কৰি দিয়ে মোক সে চাপোজ 12,000 দিলেও হ'ব 3,000ৰ ডিছকাউণ্ট এটা দি দিছে তো সেই যে এছেটছ বিলাকৰ বা লাইবিলিটিজ বিলাকৰ ভেলিউ যিটো বাঢ়া কমা ঠিক আছে সেই তেনেকুৱা চিটুৱেশ্যনত আমি ৰিভেলুৱেশ্যন একাউণ্টটো বনাওঁ ঠিক আছে বা আগতে এটা আমি যেতিয়া আগতে বেলেঞ্চ শ্বীটখন বনাই থৈছিলো তাৰেতে কিবা এটা লাইবিলিটি বা কিবা এটা এছেট আমি ৰেকৰ্ড কৰিব পাহৰিলো তো এইটো বছৰ দেখিছো যে এইকেইটা আমি পাহৰিছিলো এইটো বছৰৰ পৰা আমি আকৌ তাক ৰেকৰ্ড কৰি ৰাখিম ঠিক আছে তো তেনেকুৱা চিটুৱেশ্যনত আমাৰ ৰিভেলুৱেশ্যন অফ এছেটছ এণ্ড লাইবিলিটিজ কৰি পেলাই
ৰেকৰ্ড কৰা যায় আৰু ৰিভেলুৱেশ্যন একাউণ্ট এটা বনোৱা যায়। Revaluation account is prepared. ঠিক আছে? তো কি সিচুৱেশ্যনত কৰা যায়? Increase decrease in value of assets. Yes, assetৰ value up down হলে আমি বনাও। Increase decrease in value of liabilities. এইটো এটা অপশ্যন হয়, লাইবিলিটিজৰো যদি ভেলিউ আপ ডাউন হয় তেতিয়াও আমি বনাও। আৰু আনৰেকৰ্ডেড এছেটছ এণ্ড লাইবিলিটিজ, তো এছেটছ আৰু লাইবিলিটিজ যদি আমি ৰেকৰ্ড কৰা নাই আগত, এতিয়া আমি ৰেকৰ্ড কৰিব খুজিছো, তেতিয়াও আমাৰ ৰিভেলুৱেশ্যন একাউণ্টটো বনোৱা যায়। তাৰমানে ইয়াতে আনচাৰটো হৈছে আমাৰ অল অফ দি আবাভ। ঠিক আছে? নেক্সট আহিলে আমাৰ আ পাৰ্চন টু হুম মানি ইজ ওন্ড বাই দ্য ফাৰ্ম ইজ কল্ড। মানি ইজ ওন্ড নহয়, মানি ইজ ওল্ড। ঠিক আছে? তাৰমানে এজন মানুহ যাক আমি পইচা দিবলগীয়া আছে, তাৰমানে আমি সেই মানুহজনৰ পৰা কিবা এটা বস্তু ধাৰত লৈছো বা বাকীত কিনিছো, সেইকাৰণে আমি মানুহজনক পইচা দিবলগীয়া আছে। তো সেইটো একাউন্টেঞ্চিত মানুহজনৰ টাৰ্মটো কি হ'ব? সেইটো আছিলে আমাৰ ক্ৰেডিটৰ। ক্ৰেডিটৰ যাক আমি পইচা দিবলগীয়া আছো। ডেটৰ কোন আছিলে? from whom we will receive money. ঠিক আছে? ডেটৰ যাৰ পৰা আমি পইচা পাম, ক্ৰেডিটৰ যাক আমি পইচা দিবলগীয়া আছে, আৰু কাষ্টমাৰটোতো কাষ্টমাৰে যাক আমি বস্তু চেল কৰিছো। to whom goods are sold. ঠিক আছে? নেক্সট, গেইনিং ৰেচিঅ' অফ কণ্টিনিউইং পাৰ্টনাৰ্ছ ইজ কেলকুলেটেড এজ। গেইনিং ৰেচিঅ' কেতিয়া ওলাই? গেইনিং ৰেচিঅ' ওলাই যেতিয়া এটা পাৰ্টনাৰ, এক্সিষ্টিং পাৰ্টনাৰ এটা ৰিটায়াৰ হয় বা ডেথ হয়, মানে বিজনেছটোৰ পৰা ওলাই যায়। তো তেতিয়া বাকী যি দুটা ৰিমেইনিং পাৰ্টনাৰ থাকে বা দুটা তিনিটা যি থাকক, ৰিমেইনিং পাৰ্টনাৰ কেইটাৰ আগতে, তাৰমানে চে চাপ'জ 100 টকা এটা যদি 5টা মানুহৰ মাজত ভাগ হয়, তো সিহঁতে কিমানকে পাব? 20 টকাকে পাব। এতিয়া চে চাপ'জ ই ৰিটায়াৰ কৰিলে, ঠিক আছে? এতিয়া সেম প্ৰফিটটো 4টা মানুহৰ মাজত ভাগ হ'ব। তো এই 100 টকাটো এতিয়া 4টা মানুহৰ মাজত ভাগ হলে মানুহকেইটাই 25 টকাকে পাব। তো আগৰ কম্পেৰিজনত সিহঁতৰ গেইন হৈছে, হয় নাই? তো গেইনিং ৰেচিঅ' অফ কণ্টিনিউইং পাৰ্টনাৰ্ছ ইজ কেলকুলেটেড এজ। তো এই যে চেঞ্জটো যে হ'ল, তাতে এটা ইহঁতকেইটাৰ মাজত যিটো গেইনৰ এটা ৰেচিঅ' কেলকুলেট কৰা যায়, সেই ৰেচিঅ'টো কেলকুলেট কৰাৰ যিটো ফৰ্মুলা আছে, ফৰ্মুলাটো কি? ওল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ' নহয়। ওল্ড ৰেচিঅ' মাইনাছ প্লাছ নিউ ৰেচিঅ' নহয়। নিউ ৰেচিঅ' প্লাছ ওল্ড ৰেচিঅ' নহয়। প্লাছ কেইটাটো অবভিয়াছলি নহয়। কাৰেক্ট আনচাৰ উইল বি নিউ ৰেচিঅ'। ঠিক আছে? এইটো মতেৰে আমাৰ নিউ ৰেচিঅ'টো কি হ'ব? 1/4। ওল্ড ৰেচিঅ'টো আছিলে আমাৰ 1/5। So ইণ্ডিভিজুৱেলি সিহঁতৰ 1/28 পাৰ্টকে সিহঁতৰ গেইন হৈছে। তো 4টাৰ মাজত যদি আমাৰ গেইনিং ৰেচিঅ' ওলাই 1/20 1/20 কে ওলাব। সো এইটো আমাৰ নিউ ৰেচিঅ' বা নিউ শ্বেয়াৰ, আৰু এইটো আমাৰ ওল্ড। তো নিউৰ পৰা যেতিয়া ওল্ডটো মাইনাছ কৰিম, তেতিয়া আমাৰ গেইনিং ৰেচিঅ' ওলাব। তো 4টাৰ মাজত সিহঁতৰ ৰেচিঅ' হ'ব 1:1:1:1। ঠিক আছে? এনেকুৱা টাইপৰ কুৱেশ্যনছ আহিলে আই গেছ আমি পাৰিম সলভ কৰিবলৈ। সো নেক্সট কুৱেশ্যন, rules of for absence of partnership deed is governed by। absence of partnership deed আমি একদম ষ্টাৰ্টিঙতে ফাৰ্ষ্ট নে ছেকেণ্ড কুৱেশ্যনটোতে কৰিছিলো এটা ক্লজ। এতিয়া সেই যে পাৰ্টনাৰশ্বিপ ডিডখন এবচেণ্ট থাকিলে যিকেইটা ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, সেইটো ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 কোনটো পাৰ্টত দিয়া আছিলে? যদি মনত আছে,
সেইটো আমাৰ দিয়া আছিলে সেকশন 13 সেকশন 13 of the act মানে of the Indian Partnership Act 1932 তো section 13 of Indian Partnership Act 1932 এ rules for absence of partnership deed to govern করে next question as per the golden rules of debit and credit increase in the value of asset is golden rules of debit and credit মনত আছে আমাৰ পাঁচটা ভাগত আছিলে assets liabilities capital income আৰু expenses তো নিউ মানে আমাৰ মডাৰ্ন এপ্ৰোচ মতে আমাৰ পাঁচটা ভাগ আছিলে পাঁচটা ভাগত গোল্ডেন ৰুলছ কি আছিলে এছেটছ আৰু এক্সপেন্সেছৰ একে আছিলে সিহঁতৰ কি আছিলে আৰু লাইবিলিটি কেপিটেল আৰু ইনকামৰ একে আছিলে তো যেতিয়া ইনক্ৰিজ হয় ক্ৰেডিট যেতিয়া ডিক্ৰিজ হয় ডেবিট আৰু এছেটছ আৰু এক্সপেন্সেছৰ কনচেপ্টটো কি আছিলে যেতিয়া ইনক্ৰিজ হয় ডেবিট আৰু যেতিয়া ডিক্ৰিজ হয় credit. So, as per the golden rules of debit and credit, increase in the value of asset, increase in the value of asset, increase হলে কি হব? Credit হব। ঠিক আছে? তো এইটো আমাৰ increase in the value of assets জাগাত যিয়ে নহওক, liabilities, capital, income, expenditure, the increase, decrease, যি দি আমি এই কনসেপ্টটো মনত ৰাখিলে আমি আমাৰ আনসাৰটো কেতিয়াও ভুল নহয়। ঠিক আছে? তো এই কনসেপ্টটো মনত ৰাখিব এই তিনটাৰ একে এছেটছ আৰু এক্সপেন্সেছৰ একে নেক্সট আহিলে নমিনেল একাউন্ট ৰিপ্ৰেজেন্টস তো এইটো যিটো আমাৰ এপ্ৰোচ আছিলে এইটো আছিলে আমাৰ মডাৰ্ন এপ্ৰোচ মডাৰ্ন এপ্ৰোচ বা আমাৰ আমেৰিকান এপ্ৰোচ ঠিক আছে নেক্সট আমাৰ যিটো ট্ৰেডিশনেল এপ্ৰোচ আছিলে ইংলিছ বা ট্ৰেডিশনেল এপ্ৰোচ যিটো আছিলে তাৰ মতেৰে আমাৰ যিমান আইটেমছ আছে সেইটো তিনটা একাউন্টছত ভাগ আছিলে সেই একাউন্টছ তিনটা আছিলে আমাৰ পাৰ্সোনাল একাউন্টছ ৰিয়েল একাউন্টছ আৰু নমিনেল একাউন্টছ ঠিক আছে এই তিনটা ভাগত ভাগ আছিলে তো নমিনেল একাউন্ট ৰিপ্ৰেজেন্টস তো তাৰ আগতে আমি গোটেই কেইটা একেবাৰে চাই লওঁ পাৰ্সোনাল একাউন্টত আমাৰ আহিছিলে ক্যাপিটেল আৰু লাইবিলিটিজ বিলাক ঠিক আছে ৰিয়েল একাউন্টত আহে আমাৰ এছেটছ বিলাক আৰু নমিনেল একাউন্টত আহে আমাৰ ইনকাম বা ৰেভিনিউ আৰু এক্সপেন্সেছ বিলাক ঠিক আছে তো নমিনেল একাউন্ট ৰিপ্ৰেজেন্টস এইটোৰ মতে যদি আমি চাওঁ আমাৰ কাৰেক্ট অপশনটো হৈছে ইনকাম এণ্ড এক্সপেন্সেছ ঠিক আছে আৰু তাৰপিছত আমাৰ কুৱেশ্যনটো এইটো নাহি পেলাই এই কনচেপ্টটো যদি আমি মনত ৰাখো তেতিয়াহ'লে কুৱেশ্যনটো যিয়ে নহওক উই কেন অবভিয়াছলি সলভ দি আনচাৰ নেক্সট কুৱেশ্যন The result of the revaluation account is transferred to revaluation account আমি অলপ আগতে কৰিছিলো assets বাঢ়া কমা যদি হয় তো এতিয়া revaluationৰ যিটো ফাইনেল ৰিজাল্ট ওলাব ডেবিট বেছি হ'ব বা ক্ৰেডিট বেছি হ'ব বা ক্ৰেডিট বেছি হ'ব বা ডেবিট বেছি হোৱাট এভাৰ ইকুৱেল থাকিলেতো বাৰু নো একশ্যন বাট ইদাৰ অফ দ্য টু যদি বেছি হয় সেইটো আমি ক'বালেতো ট্ৰেন্সফাৰ কৰিম তাক ক'লে ট্ৰেন্সফাৰ কৰিম প্ৰফিট এণ্ড লছ একাউণ্টত অবভিয়াছলি নকৰো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো কি আছিলে যে প্ৰফিট এণ্ড বিজনেছটোৰ যিখিনি প্ৰফিট হয় সেইখিনি পাৰ্টনাৰ্ছৰ মাজত কেনেকে এপ্ৰপ্ৰিয়েট হ'ব ঠিক আছে তো ৰিভেলুৱেশ্যনৰ ৰিজাল্টটো তাতেও নাযায় ৰিভেলুৱেশ্যনৰ যিটো ফাইনেল ৰিজাল্ট ওলাই ডেবিট হওক বা ক্ৰেডিট হওক সেইখিনি
এডজাষ্ট ক'ত হয় বা ট্ৰেন্সফাৰ ক'ত হয়? পাৰ্টনাৰ্ছৰ মাজত ডিভাইড হৈ যায়। ঠিক আছে, লছ হ'লেও পাৰ্টনাৰ্ছৰ মাজত ডিভাইড হয়। তো ৰিজাল্টটো আমাৰ প্ৰফিট হওক বা লছ হওক, পাৰ্টনাৰ্ছৰ মাজত ভাগ হৈ যায়। তো ৰিভেলুৱেশ্যনৰ পৰা যিটো ৰিজাল্ট ওলাই, ইট ইজ অলৱেজ ট্ৰেন্সফাৰ টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। ঠিক আছে, কাৰণ সেইটো হোৱাৰ কাৰণে বস্তুৰ ভেলিউ কমক বা বাঢ়ক, সদায় লোকচান হওক বা লাভ হওক, পাৰ্টনাৰ্ছ কেইটাই সেইখিনি ডিল কৰিব লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যন। Sales book is a special purpose book to keep a track of which of the following. Sales book মানে আমাৰ যিখিনি বস্তু বিক্ৰী হৈছে, কিহত বিক্ৰী হৈছে? Sales bookত আমি কোনখিনি ৰেকৰ্ড কৰো? যিখিনি আমাৰ বাকিত বিক্ৰী হৈছে, all credit sales during a period. কাৰণ all sales during a period আমাৰ কেতিয়াও তাতে ৰেকৰ্ড নহয়। ঠিক আছে, কাৰণ যিখিনি কেশ চেলছ আছে, লগালগ যিখিনি আমি পইচা পাম, সেইখিনি আমাৰ কেশ বুকত যাব। ঠিক আছে, বাকিত যিখিনি বিক্ৰী হয় সেইখিনিহে আমাৰ সেলছ বুকত যাব। আৰু সেল অফ এছেটছ কেতিয়াও সেলছ বুক বা পাৰচেজ বুকত কোনো পধ্যেই ডিল নহয়। ঠিক আছে, তো সেলছ বুক ইজ আ স্পেচিয়েল পাৰপাস বুক, য'ত অকল ক্ৰেডিট সেলছ খিনিহে আমি আমাৰ সেলছ বুকত মেইনটেইন কৰি ৰাখো। Next, Section dash of the Companies Act 2013 prohibits the issue of shares at a discount. ঠিক আছে, Section dash of the Companies Act, তাৰ মানে এটা কথা আমি গম পালো, আমি shares discountত issue কৰিব নোৱাৰো, prohibit বুলি দিয়া আছে ন, আমি shares discountত issue কৰিব নোৱাৰো। আৰু সেইটো কোনটো সেকশনে ডিল কৰে? এইটো আছিলে আমাৰ সেকশন 54। ইয়াৰ লগত আৰু এটা ক্লজ আছিলে যে prohibit কৰে except for two situation. আমি shares discountত issue কৰিব নোৱাৰো, কোনো পধ্যে নোৱাৰো, except for sweat equity shares, ঠিক আছে, except for sweat equity shares আমি ডিসকাউন্টত ইস্যু কৰিব পাৰো। sweat equity shares টো হৈছে আমি যেতিয়া আমাৰ কোম্পানীৰ এমপ্লয়িজকে বা কাবাক যদি ইস্যু কৰো আৰু issued to creditors। ঠিক আছে, এই দুটা সিচুৱেশন বাদ দি পেলাই আমি shares discounted issue কৰিব নোৱাৰো, strictly prohibited, and it is prohibited under section 53 of the Companies Act 2013। ঠিক আছে, সো এটোৰ লগতে এটো কোৱেশ্চনো মনত ৰাখিব যে কেতিয়াবা এটো আহিব পাৰে যে except কোন কেটা। Last question, the golden rule of accounting for personal accounts। personal accountৰ কাৰণে কি আছিলে? personal account টো আছিলে কি আমাৰ? এইটো personal accountত আমাৰ আছিলে capital আৰু liabilities। ঠিক আছে, তো ইয়াৰে যিটো rule আছিলে, মডাৰ্ণ এপ্ৰোচ মতে আমি ৰুল কেইটা জানো, ইনক্ৰিজ এই তিনটাৰ ইনক্ৰিজ হলে ক্ৰেডিট, ডিক্ৰিজ হলে ডেবিট, আৰু এছেটছ আৰু এক্সপেন্সৰ ইনক্ৰিজ হলে ডেবিট আৰু ডিক্ৰিজ হলে ক্ৰেডিট, সেইকেইটাই গোল্ডেন ৰুল। এতিয়া ট্ৰেডিশনেল এপ্ৰোচ মতে যিটো আছিলে পাৰ্সোনাল একাউন্টৰ কাৰণে কি আছিলে? পাৰ্সোনাল একাউন্টৰ কাৰণে আছিলে আমাৰ অপশন নম্বৰ 3, ডেবিট the receiver of benefit and credit the giver of benefit। তাৰে পিছত ডেবিট what comes in and credit what goes out, এইটো আমাৰ ৰিয়েল একাউন্টৰ কাৰণে ৰুল, গোল্ডেন ৰুল অফ একাউন্টিং ফৰ ৰিয়েল একাউন্টস। ঠিক আছে, যদি কেতিয়াবা এইটো পাৰ্সোনালৰ জাগাত ৰিয়েল আহে, তাৰ মানে আমাৰ অপশনটো এইটো হ'ব। তাৰে পিছত ডেবিট ইনক্ৰিজ ইন এছেটছ এণ্ড ক্ৰেডিট ডিক্ৰিজ ইন এছেটছ, এইটো আমাৰ মডাৰ্ণ এপ্ৰোচৰ, এইমাত্ৰ যিটো চাইছিলো। আৰু ডেবিট অল এক্সপেন্সেছ এণ্ড লছেছ এণ্ড ক্ৰেডিট অল ইনকামছ এণ্ড গেইনছ, এইটো আহি গ'ল আমাৰ নমিনেল একাউন্টৰ কাৰণে।
চ' আমাৰ যিটো ট্ৰেডিশ্যনেল এপ্ৰ'চত আমি একাউণ্টছ কেইটা 3টা ভাগত ভাগ কৰোঁ, ৰিয়েল, পাৰ্চনেল আৰু নমিনেল। তো সেই 3টাৰ কাৰণে এইকেইটা ৰুল হয়। পাৰ্চনেলৰ কাৰণে এইটো হৈ গ'ল আমাৰ, ৰিয়েলৰ কাৰণে এইটো, আৰু নমিনেলৰ কাৰণে এইটো। চ' আজি আমি 25টা কুৱেশ্যন লৈ আহিলো। কুৱেশ্যনছ কেইটাৰ লগতে আমি তাৰ ৰিলেটেড টপিকছ বিলাকো ডিছকাছ কৰিলো। তাৰে পিছত আৰু এটা ইনফৰমেশ্যন আপোনালোকক দিলো, সেইটো হৈছে যে আমাৰ মক টেষ্ট কেইটা, কাইণ্ডলি মক টেষ্ট কেইটা আপোনালোকে প্ৰেক্টিচ কৰিব, ট্ৰাই কৰিব। বহুত কম এমাউণ্টতে দিয়া আছে, উইথ 75% ডিছকাউণ্ট এটা দি পেলাই দিয়া আছে। কাইণ্ডলি সেইখিনি আপোনালোকে প্ৰেক্টিচ কৰিব। ইয়াতে যিখিনি কৰিলো সেইখিনি ৰিভাইজ কৰিব। আকৌ নেক্সট আমি কুৱেশ্যনছ লৈ পেলাই আহিম। এক্সামছ আহি আছে, কাইণ্ডলি ঠাণ্ডা মগজেৰে গোটেইখিনি এবাৰ ভালকে ৰিভাইজ কৰিব, আৰু এক্সামৰ টাইমত ভালকে কুৱেশ্যনছ বিলাক পঢ়ি কোনটো বস্তু বিচাৰিছে সেইটো, কাৰণ আজিকালি কুৱেশ্যনছ বিলাক বহুত কনফিউজিং টাইপত দিয়ে, ঠিক আছে? তো কুৱেশ্যনটো ভালকে পঢ়ি কোনটো বস্তু বিচাৰিছে তেনেকে যেন আনচাৰ্ছ বিলাক আপোনালোকে চল্ভ কৰে। চ' বেষ্ট অফ লাক থাকিল আপোনালোকলে। ভালকে পঢ়া শুনা কৰিব আৰু ভালকে প্ৰেক্টিচ কৰিব। তো আজিলৈ ইয়াতে সামৰিছো। থেংক ইউ ছ' মাচ।